নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰু এটা নতুন মিনি ব্লগ লৈ আপোনালোকৰ ওচৰত আপিলোহি। এয়া মই গা পা ধুই ৰেডি হৈছোঁ। আলহী আহিছে, যাৰ কাৰণে আজি মাংস বনাব লাগে, আৰু সেইটো কাৰণে পিঁয়াজ কাটাত লাগি গ'লোঁ। পিঁয়াজ আৰু আলু কাটি ল'লোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ সৰু সৰুকৈ মিহি মিহিকৈ পিঁয়াজ আৰু আলুখিনি কাটি লৈ মাংস বনোৱাত লাগি গ'লোঁ। এয়া প্ৰথমতে আলুটো ফ্ৰাই কৰি লৈছোঁ। মই আলুটো ফ্ৰাই কৰি সেইখিনি ছাইডত থৈ সেই তেলতে আদা নহৰু মিক্সাৰ লগতে জলকীয়া আৰু তেজপাত দি ফ্ৰাই কৰিছোঁ। আৰু তাৰপিছতে পিঁয়াজ আৰু বিলাহীটো মিক্সিত মাৰি দি দিছোঁ। তাতে সেইটো অকণমান ফ্ৰাই কৰিম, যেতিয়ালৈকে তাৰ কালাৰটো চেঞ্জ হৈ নাযায় আৰু তেলটো ওপৰত ভাহি নাহে, তেতিয়ালৈকে সেইটো ফ্ৰাই কৰি ল'ম। আৰু তাৰপিছত তাতে ৰেড চিলি আৰু ধনিয়া পাউডাৰ অলপ দিছোঁ, দি পেলাই আৰু ভালদৰে ভাজি লৈছোঁ। ঠিক তেনেদৰে যেতিয়ালৈকে তাৰ তেলটো ওপৰত উঠি নাহে। আৰু তাৰপিছতে ধুই লোৱা মাংসখিনি তাতে দি দিছোঁ। মাংসটো দি পেলাই আকৌ অলপমান ফ্ৰাই কৰিছোঁ। তাৰপিছত যেতিয়া অকণমান ফ্ৰাই হোৱাহেন হৈছে, তেতিয়া কি কৰিছোঁ, গেছৰ ফ্লেমটো ল' কৰি আলুখিনি দি অকণমান পানী দি পেলাই অলপ সময় ভাজিব ধৰিছোঁ। আৰু এনেকৈ আমাৰ মাংসটো ৰেডি হৈ গ'ল। ড্ৰাইকৈ ৰাখিছোঁ, কাৰণ মায়ে দালি বনাইছে। আৰু তাৰপিছত এয়া মই লৈ ল'লোঁ খাবলৈ। আলহীকো দিছোঁ দেই, অকল ময়ে খোৱা নাই। এইফালে টিভি চাই চাই মই খাবলৈ ধৰিলোঁ। এতিয়া বাই বাই।